কিছুমান লোক আছে যে ঈশ্বৰ জিহুৱাক যীশুখ্ৰীষ্টক মই কিয় উপাসনা কৰিম বুলি প্ৰশ্ন কৰে। তেওঁ কোন হয়? হু ইজ হি? তেওঁক মই কিয় আৰাধনা কৰিম বুলি কৈছে। মই 1 বছৰ মূৰত যাম আৰু 1 বছৰ মূৰত গৈ মই আৰাধনা কৰিম বুলি কৈছে। আৰু কিছুমান মানুহ আছে কেৱল বুলি কৈছে, কেৱল খ্ৰীষ্টমাছত উপাসনা কৰিবৰ কাৰণে যায়, কেৱল গুড ফ্ৰাইডেত যায়, কেৱল এষ্টাৰ ছানডেতহে যায়, বাকী দিনবিলাকত নাযায় বুলি কৈছে। কিছুমানে নিউ ইয়াৰ্ছত যায়, তাৰপিছত নাযায় আৰু তেওঁলোকে কৈছে এইটো মহান বিষয় বুলি কৈছে। মই যে ইমানখিনিও সময় দিব পাৰিছো, এইটো আটাইতকৈ ডাঙৰ বিষয় বুলি কৈছে। তো কথাটো হ'ল যে মই ডেইলি কিয় প্ৰাৰ্থনা কৰিম? মোক ডেইলি প্ৰাৰ্থনা কৰিব মন নাযায় একচুৱেলি। মই ৰাতিপুৱা উঠিলে প্ৰাৰ্থনা কৰিব মন নাযায়। ভাত খোৱাৰ আগত মোৰ প্ৰাৰ্থনা কৰিব মন নাযায়। মই কিয় প্ৰাৰ্থনা কৰিম? ৰিজনটো কি? কিয় প্ৰাৰ্থনা কৰিম? বহুতকে স্তুতি প্ৰশংসা কৰিবলৈ মন নাযায়। তেওঁ ভাবে মই স্তুতি প্ৰশংসা কিয় কৰিম? কিয় তেওঁ প্ৰশংসা কৰিব? কিয় আৰাধনা গীত প্ৰশংসা কৰিব? কিয়? বহুতেই বুজি নাপায়। আৰু বহুতেই আৰাধনা কৰাৰ নিয়মটো নাজানে, আৰাধনা কৰাৰ সিদ্ধান্তটো নাজানে, আৰাধনা কৰিলে হয় কি এই বিষয়টো বুজি নোপোৱাৰ কাৰণে বহুতেই আজি বন্ধনত আছে। বন্ধন মানে মই বন্ধন গোটৰ কথা কোৱা নাই। বন্ধন মানে সেই জালবিলাকত ফাঁচি আছে, সমস্যাৰ জালবিলাকত আছে, য'ৰ পৰা ওলাই আহিব পৰা নাই। তেনেকুৱা সমস্যাবিলাকত সোমাই আছে। চাওক, খ্ৰীষ্টীয় প্ৰিয় ভাই ভনীসকল, আমি এই কাৰণে আৰাধনা কৰিম কাৰণ এই পৃথিৱীটোক এটা আমি বিশ্ব ব্ৰহ্মাণ্ড আছে বুলি জানো, এটা ইউনিভাৰ্চ আছে বুলি জানো, আৰু এই ইউনিভাৰ্চটোক কোনোবাই এজন নিৰ্মাণ কৰিছে। দ্যাট ইজ এ গড। কোনোবাই এজন ডিজাইন কৰিছে, আৰু সেইকাৰণে আমি কৈছো এজন ক্ৰিয়েটৰ আছে, এজন সৃষ্টিকৰ্তা আছে। গতিকে সেই সৃষ্টিকৰ্তাক আমি আৰাধনা কৰিবই লাগিব। সেই যিজন মহান ঈশ্বৰে আমাক নিৰ্মাণ কৰিছে, আমি তেওঁৰ দেখাত পৰুৱাৰ সমানো নহয় বুলি কৈছে। আমি তেওঁৰ দেখাত পৰুৱাৰ সমানো নহয়, ইমান সৰু আমি তেওঁৰ কাৰণে। যেনেদৰে মানুহে এই পৰুৱাবিলাকক মোহাৰি দিয়ে আৰু পৰুৱাবিলাক মৰি যায়, মানুহে মোহাৰি দিয়ে, পৰুৱাটোৰ একো ভেলু নাই। কিন্তু ঈশ্বৰে ইমান বিশ্ব ব্ৰহ্মাণ্ডটো বনাইছে, ঈশ্বৰৰ দেখাত আমি পৰুৱাতকৈ সৰু, কিন্তু তেওঁ আমাৰ কাৰণে মৰম কৰে। তেওঁ আমাৰ কাৰণে তেওঁ নিজৰ পুত্ৰক পঠাইছিলে। তেওঁ আমাৰ কাৰণে এই পৃথিৱীত আহি পাপৰ কাৰণে তেওঁ মাৰ খাইছে। তেওঁ আমাৰ কাৰণে পাপৰ কাৰণে এই পৃথিৱীত আহি তেওঁ ক্ৰুচবিদ্ধ হ'ল। গতিকে এইটো আটাইতকৈ ডাঙৰ বিষয়, আমি তেওঁক আৰাধনা কৰিব লাগিব। কাৰণ মানুহ ঈশ্বৰৰ দেখাত ধূলিকণাৰ সমান, কিন্তু হ'লেও ঈশ্বৰে আমাক প্ৰেম কৰিছে। কিয়? সেইটোৰ কাৰণে আমি আৰাধনা কৰোঁ। মহান ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰ পৰমেশ্বৰ এজনা আছে, এই বুলি জানি আমি আৰাধনা কৰিব লাগিব। আৰু আমি আৰাধনা কৰিম কিহৰ কাৰণে? কাৰণ আমাৰ পাপ তেওঁ মোচন কৰিলে, আমাৰ পাপ মোচন কৰিলে বুলি কৈছে। ইব্ৰী 9:22 কৈছে, বিনা তেজেৰে বুলি কৈছে কোনো পাপ ক্ষমা নহয় বুলি কৈছে। কোনো পাপ ক্ষমা নহয় বিনা তেজেৰে। গতিকে আমি সেই মহান ঈশ্বৰে এই পৃথিৱীত আহি পেলাই আমাৰ পাপবোৰ ধুই দিলে। কোনে ধুলে? সেই যীশুখ্ৰীষ্টই। গতিকে আমি যীশুখ্ৰীষ্টক আমি আৰাধনা কৰিম। তেওঁ আমাৰ কাৰণে মাৰ খালে, আমাৰ পাপৰ কাৰণে মাৰ খালে, আৰু তেওঁৰ মাৰ খোৱা সেই সাজৰ দ্বাৰাই আমি সুচি হলো বুলি বাইবেলত উল্লেখ কৰিছে। আমি সুচি হলো তেওঁৰ মাৰ খোৱাৰ যোগেদি, তেওঁৰ সেই সাঁচৰ যোগেদি, তেওঁৰ সেই কোবৰ যোগেদি, তেওঁৰ সেই চাবুকৰ কোবৰ যোগেদি আমি সুস্থ হলো বুলি কৈছে। গতিকে তেওঁক আমি সেইকাৰণে আৰাধনা কৰিম, আমি সেইকাৰণে তেওঁক ধন্যবাদ কৰিম। গীতমালা 100 নম্বৰত কৈছে যে তোমালোকে ঈশ্বৰৰ কাষত থেংকছ গিভিং, কাম ক্লজ টু গড উইথ থেংকছ গিভিং বুলি কৈছে, উইথ প্ৰেইজ বুলি কৈছে, এণ্ড ৱৰ্শ্বিপ বুলি কৈছে। ধন্যবাদেৰে আৰু প্ৰশংসাযুক্ত শব্দৰে, গানৰে সৈতে তোমালোকে ঈশ্বৰৰ কাষত চাবা বুলি কৈছে। গতিকে আমি ঈশ্বৰক ধন্যবাদ দিম প্ৰতিটো সময়ত। কেনেকৈ ধন্যবাদ দিম? আমি আমাৰ আত্মাৰে ধন্যবাদ দিব লাগিব। আত্মাৰে আমি ধন্যবাদ দিম, আৰু সেইকাৰণে যোহন 4:24 কৈছে যে ঈশ্বৰ আত্মা, আৰু তেওঁক ভজনা কৰা সকল, তেওঁক ভক্তি কৰা সকল আত্মাৰে কৰিব লাগে বুলি কৈছে। গতিকে আমি আত্মাৰে
তেওঁৰ ভক্তি, তেওঁৰ প্ৰশংসা কৰিব লাগে। কিয় মই বাৰে বাৰে কৈ আছো, কাৰণ তেওঁ আমাৰ পাপৰ কাৰণে এই পৃথিৱীত আহি যি মানুহ তেওঁৰ দেখাত ধূলিকণাৰ মাথো, তেওঁ কৈছে পৃথিৱীটো তেওঁৰ ভৰি পীড়া বুলি কৈছে, পৃথিৱীটোৱে তেওঁৰ ভৰি পীড়া বুলি কৈছে, আৰু মানুহবিলাকতো কি হয়, ধূলিকণাৰ সমান। হলেও আমাৰ পাপৰ কাৰণে তেওঁ পৃথিৱীত আহিছিল, আৰু পৃথিৱীত আহি পেলাই আমাৰ পাপবিলাক ক্ষমা কৰিছিল। প্ৰতিটো শাস্ত্ৰত লিখা আছে যে বিনা তেজেৰে পাপ মোচন নহয়, বিনা তেজেৰে পাপ মোচন নহয়। আৰু সেই মহান ঈশ্বৰে নিজে নামি আহি তেওঁৰ তেজ দিলে আৰু আমাৰ পাপবোৰ মোচন কৰিলে। সেইকাৰণে আমি আৰাধনা কৰিম, সেইকাৰণে আমি স্তুতি প্ৰশংসা কৰিম। প্ৰিয়সকল, বাইবেলে কৈছে, ৰোমিয়া 10:10 কৈছে যে আমি তেওঁৰ তেজৰ যোগেদি আমি পবিত্ৰ হলো আৰু সদাকালৰ কাৰণে। We are sanctified. কিহৰ যোগেদি? তেওঁৰ তেজৰ যোগেদি, থ্ৰু হিজ ব্লাড। তেওঁৰ তেজৰ যোগেদি আমি কি হলো? আমি শুদ্ধিকৰণ হলো, আমি পবিত্ৰকৰণ হলো, আমি পবিত্ৰ। কিয়? তেওঁ আমাক প্ৰেম কৰে, তেওঁ আমাক প্ৰেম কৰে, তেওঁ আমাক প্ৰেম কৰে, আৰু সেইকাৰণে তেওঁ নিজৰ তেজেৰে আমাক ধুই দিলে। গতিকে সেইকাৰণে তেওঁ ৱৰ্ডি, তেওঁ তেওঁৰ প্ৰশংসাৰ তেওঁ যোগ্য হয়, আৰু সেইকাৰণে আমি তেওঁক প্ৰশংসা কৰিব লাগিব। কাৰণ তেওঁ সেই মহান কামটো কৰিছে, যিটো কাম আমি কৰিব নোৱাৰো, যিটো কাম মানুহৰ যোগেদি সাধ্য নহয়। সেই কামটো কোনে কৰিলে? যীশু খ্ৰীষ্টই কৰিলে। আৰু সেই কামটোত বিশ্বাস কৰাৰ যোগেদিয়ে আমি ধাৰ্মিক বুলি গণিত হৈছো। ইফিছিয়াৰ 2:8 কৈছে যে তোমালোকে অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পাবা। সেই মানুহৰ কৰ্মৰ যোগেদি নহয়, কিন্তু ঈশ্বৰে দিয়া এক দান বুলি কৈছে। অনুগ্ৰহৰ যোগেদি, ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণেহে, ঈশ্বৰৰ মৰমৰ কাৰণেহে আমি এটা জীৱন পাইছো, আৰু সেই জীৱনটোক লৈ আমি ধন্য। আমি ঈশ্বৰক সদায় আৰাধনা কৰিব লাগিব, ঈশ্বৰক ভয় ভক্তি কৰিব লাগিব। বাইবেলে কৈছে, পাচনি কৰ্ম 4:12 কৈছে যে স্বৰ্গৰ তলত মানুহৰ মাজত এনে নাম নাই বুলি কৈছে, যাৰ নামৰ যোগেদি আমি উদ্ধাৰ আৰু মুক্তি পাম বুলি কৈছে। তেওঁ হৈছে যীশু খ্ৰীষ্ট বুলি কৈছে। এই পৃথিৱীত তেওঁৰ নাম মহান বুলি কৈছে। গতিকে তেওঁৰ নামৰ কাৰণে, তেওঁ যে আমাৰ কাৰণে কি কৰিছে, সেইটোক লৈ আমি তেওঁক ধন্যবাদ দিব লাগিব। সদাকাললৈকে আমি ধন্যবাদ দিব লাগিব। যদি আপুনি তেওঁক নামানে, তেন্তে এটা কথা মনত ৰাখিব যে বাইবেলে কৈছে পাপৰ বেজ মৃত্যু বুলি কৈছে। পাপৰ বেজ কি? মৃত্যু। ৰোমিয়া 6:23 কৈছে পাপৰ বেজ মৃত্যু। শাস্ত্ৰই এটাই কথা কৈ আছে যে পাপৰ বেজ মৃত্যু। যদি আপুনি তেওঁক নামানে, তেন্তে আপুনি পাপৰ বেজ মৃত্যু পাবলৈ সাজু হৈ থাকক। আপুনি যদি তেওঁক আৰাধনা নকৰে, আপুনি কৰিব নিবিচাৰে, তেন্তে জানি লওক আপুনি পাপৰ মোচন আপুনি টেষ্ট দিব লাগিব। পাপৰ অৰ্থে আপুনি টেষ্ট দিব লাগিব। কি টেষ্ট দিব? ছাগলীৰ টেষ্ট, ভেড়াৰ টেষ্ট, যি দিব মন আছে দি থাকা। কিন্তু সেই ছাগলী, সেই ভেড়া এটা পাপৰ উদ্দেশ্যে এটা বলি, সকলো পাপৰ কাৰণে। কিন্তু আপোনাৰ পাপ গণিব নোৱাৰা পাপ আছে, গণিব নোৱাৰা পাপ আছে, আৰু সেই গণিব নোৱাৰা সেই পাপসমূহ কেৱল যীশু খ্ৰীষ্টইহে ক্ষমা দিব পাৰে তেওঁৰ তেজৰ যোগেদি। আৰু তেওঁৰ তেজৰ যোগেদিহে আমি পবিত্ৰকৰণ হৈছে বুলি ইব্ৰী 10:10 কৈছে। তেওঁৰ তেজৰ যোগেদিহে আমি পবিত্ৰ হলো। সেইকাৰণে তেওঁ যোগ্য পাত্ৰ, তেওঁ যোগ্য। Is worthy for it. তেওঁ ইয়াৰ কাৰণে যোগ্য হয়। চাওক প্ৰিয়সকল, worship is not for God's benefits. It is for you. He does not need your worship. He is already God. He is already powerful. He is the creator. He does not need your worship. It is for you. If you worship, you will be great. If you worship,
you will receive power. When we turn in, যেতিয়া আমি চাওঁ পাচনি কৰ্ম 1:8 তাত কি কৈছে? যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোকে শক্তিশালী হ'বা বুলি কৈছে। When you receive Holy Spirit, তেতিয়া কি পাবা? পবিত্ৰ আত্মা পালে তোমালোকে শক্তিশালী হ'ব বুলি কৈছে। তেওঁক যেতিয়া আমি গ্ৰহণ কৰিম আমি শক্তিশালী হ'ম। গতিকে ৱৰ্শ্বিপ কৰা মানে আমি ওলোটাই শক্তিশালী হ'ম। আমি ওলোটাই আমি সেই সামৰ্থ্য পাওঁ, আমি ওলোটাই আমি সেই শক্তিশালী আমি পাওঁ সেই মহান ঈশ্বৰৰ পৰা। আৰু সেইকাৰণে কৈছে বাইবেলে, জাকবত কৈছে যে কাম ক্লজ টু গড এণ্ড হি উইল কাম ক্লজ টু ইউ। কি কৈছে? তোমালোকে ঈশ্বৰৰ কাষলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ কাষ চাপিব বুলি কৈছে। আৰু যেতিয়া তেওঁ আমাৰ লগত থাকিব, when he dwells in me, when he dwells in you, তেতিয়া আপোনালোকে কি পাব? আপুনি শক্তি পাব। আপুনি কি পাব? শক্তি পাব। শক্তি পাব। আপুনি যিটো দেখা নাই সেইটোৱে হ'ব। আৰু সেইকাৰণে আমাক ৱৰ্শ্বিপে আমাৰ কি কৰে? আমাক শক্তিশালী কৰে। ৱৰ্শ্বিপে কি কৰে? শক্তিশালী কৰে। ঈশ্বৰৰ শক্তিক আমি অনুভৱ কৰিব পাৰোঁ আৰাধনাত। ঈশ্বৰৰ প্ৰেজেন্স, উপস্থিতিক আমি অনুভৱ কৰিব পাৰোঁ কেতিয়া? আৰাধনাত কৰিব পাৰোঁ। ৱৰ্শ্বিপে আপোনাৰ হৃদয় সলনি কৰিব পাৰে। যীশুখ্ৰীষ্টই এবাৰ কৈছিলে যে এই মানুহখিনি কেৱল মোক উঠাৰেহে সন্মান কৰে, কিন্তু ইহঁতৰ হৃদয়ত একো নাই বুলি কৈছে। যীশুৱে কৈছে তোমালোকে যদি মোক আৰাধনা কৰা তেন্তে মন আৰু প্ৰাণ আৰু আত্মাৰে, মন প্ৰাণ আত্মা সকলো চিত্তেৰে তোমালোকে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা বুলি কৈছে। আমি তেওঁক পুৰা মনে প্ৰাণে জানে আমি তেওঁক ভাল পাব লাগিব আৰু তেওঁক আমি আৰাধনা কৰিব লাগিব। এইটো কি হ'ব? আমাৰ হৃদয় সলনি কৰিব, আমাৰ জীৱন সলনি কৰিব। আৰু এই আৰাধনাই মানুহৰ জীৱন সলনি কৰা আমি দেখিবলৈ পাইছোঁ। তেন্তে আৰাধনা মানে কি? আৰাধনা মানে হৈছে গ্ৰীক ভাষাৰ যিটো অৰিজিন শব্দ, এইটো আহিছে প্ৰস্কনিয়। প্ৰস্কনিয় means to bow down, to kneel down, to surrender, to praise. ইয়াৰ অৰ্থ হৈছে প্ৰস্কনিয় মানে হৈছে আমি আমাৰ ঈশ্বৰক মনে প্ৰাণে ভাল পোৱা আৰু তেওঁৰ শৰণ লোৱা, তেওঁৰ সেৱা লোৱা, আঁঠু লোৱা, প্ৰণিপাত কৰা, আত্মসমৰ্পণ কৰা। এইটো হৈছে আৰাধনাৰ অৰ্থ। আৰাধনা মানে জাষ্ট আমি হাত চাপৰি বজাই আছো আৰু গান গাই থকাটো, সেইটো আৰাধনা নহয়। এইটো আৰাধনা নহয় যে মই গান গাই আছো আৰু একদম কোনোবাই তালি বজাইছে, কোনোবাই গিটাৰ বজাইছে, কোনোবাই বেছ বজাইছে, কোনোবাই কিবৰ্ড। That is not worship. এইটো worship নহয়। Worship means surrender. Worship means to kneel down. Worship means prayers. Worship means যিটো আপোনাৰ আছে সেই সকলোবোৰ ঈশ্বৰক শুদাই দিয়াটোৱে হৈছে worship। আৰু সেইটোকে কয় প্ৰণিপাত, সেইটোকে কয় সেৱা, সেইটোকে কয় আৰাধনা, সেইটোকে কয় উপাসনা, সেইটোকে কয় ভক্তিৰ সৈতে ঈশ্বৰক দিয়া সময় বুলি কয়। গতিকে আপোনাৰ লগত যি আছে সেইটোৱে ঈশ্বৰক দিব লাগিব। আৰু সেইটোৱে কৈছে ৰোমিয়া 12:1 কৈছে যে সেই প্ৰিয়সকল বুলি কৈছে মই তোমালোকক সকলো প্ৰকাৰেৰে তোমালোকক নিবেদন কৰিব কৈছে। সকলো প্ৰকাৰে বুলি কৈছে, যিমান আছে সকলো প্ৰকাৰে মই নিবেদন কৰিছো বুলি কৈছে। কি নিবেদন কৰিছে? তোমালোকৰ শৰীৰক বুলি কৈছে জীৱিত ঈশ্বৰক গ্ৰহণীয় বলি স্বৰূপে উৎসৰ্গা কৰা বুলি কৈছে। Sacrifice your body for the Lord বুলি কৈছে। ঈশ্বৰৰ কাৰণে তোমালোকৰ এই শৰীৰটোক উৎসৰ্গা কৰা বুলি কৈছে। জীৱিত আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গা কৰিব লাগিব। পবিত্ৰ বলি স্বৰূপে আমি উৎসৰ্গা কৰিব লাগিব আমাৰ এই শৰীৰটো। এই আমাৰ শৰীৰটোৱে হৈছে তেওঁৰ পবিত্ৰ মন্দিৰ বুলি বাইবেলত উল্লেখ কৰিছে। 1 Corinthians chapter 3:16 কৈছে যে তোমালোকৰ শৰীৰ মোৰ পবিত্ৰ মন্দিৰ বুলি কৈছে আৰু মই তাত নিবাস কৰো বুলি কৈছে। Yes, our body is his temple. তেওঁৰ এইটো মন্দিৰ হয় আৰু তেওঁ আমাৰ নিবাস কৰে, আমাক নিবাস কৰে। সেইকাৰণে দাউদে কৈছে যে সেই ঈশ্বৰ বুলি কৈছে, হৰিণীয়ে যেনেকৈ জুৰি লৈ হাবিয়াস কৰে, পানী লৈ হাবিয়াস কৰে, মই তোমাৰ পবিত্ৰ আত্মা, তোমাৰ আত্মাৰ কাৰণে মই হাবিয়াস কৰো বুলি কৈছে। কিয়? কাৰণ আমাৰ সেই পবিত্ৰ আত্মাই আমাক
পৰিপূৰ্ণ যেতিয়া কৰে, আমি পৰিপূৰ্ণ হওঁ আৰু আমাৰ যিমান খালীপন আছে, যিমান আমাৰ লনলিনেছ আছে, সেই সকলোবোৰ আঁতৰ হৈ যায়। আপুনি অকলশৰীয়া জীৱন যাপন যদি ভাবি আছে, আপুনি অকলশৰীয়া যদি অনুভৱ কৰিছে, তেন্তে সেই ঈশ্বৰক মাতক, তেওঁ আপোনাৰ লগত আছে। আপুনি বুজি পায়নে? আপুনি বুজি পায়নে যে তেওঁ আপোনাক তেজেৰে কিনিলে? এই কথাটো আপুনি বুজি পায়নে? আপুনি হেৰাই আছিল বুলি কৈছে যিচয়াত ৫ কৈছে, যিচয়া 54 কৈছে। আপুনি হেৰাই আছিল বুলি কৈছে। আপুনি হেৰাই আছিল আৰু অপথে যোৱা মেৰৰ নিচিনাকে গৈ আছিল বুলি কৈছে, কিন্তু তেওঁ আমাক ঘূৰালে বুলি কৈছে, আৰু তেওঁ নিজ তেজেৰে বুলি কৈছে আমাক কিনিলে বুলি কৈছে। আমি এতিয়া সেই দাসত্বৰ বন্দীত নাই বুলি কৈছে, এতিয়া আমি আজাদ, আমি এতিয়া মুক্ত বুলি কৈছে। কোনে মুক্ত কৰিলে? অনলি হি বুলি কৈছে। তেওঁৱে আমাক মুক্ত কৰিলে, যীশুখ্ৰীষ্টই আমাক মুক্ত কৰিলে, আৰু সেইকাৰণে তেওঁক আমি প্ৰশংসা কৰিব লাগিব, তেওঁক আমি আৰাধনা কৰিব লাগিব, তেওঁৰ আমি ভয় ভক্তি ৰাখিব লাগিব, তেওঁক আমি সেৱা কৰিব লাগিব, তেওঁকে আমি প্ৰণিপাত কৰিব লাগিব, তেওঁকে দিনে ৰাতি আমি মগ্ন, তেওঁকে আমি দিনে ৰাতিয়ে তেওঁত আমি মগ্ন হৈ থাকিব লাগিব, তেওঁকে সেৱা আৰাধনা কৰিব লাগিব। কাৰণ বুলি কৈছে প্ৰকাশিত বাক্য 4:11 কৈছে, ইউ আৰ worthy for it বুলি কৈছে। ইউ আৰ worthy for it because you created all things বুলি কৈছে। কাৰণ তুমি সকলোবোৰ বস্তু বনালা, এই পৃথিৱী চন্দ্ৰ সকলোবোৰ তুমি বনালা, আৰু তুমিয়েই বুলি কৈছে স্ৰজনকৰ্তা, তুমিয়েই সৃষ্টিকৰ্তা, তুমিয়েই পালনকৰ্তা, তুমিয়েই সকলোবোৰ হয়। গতিকে তেওঁক আমি আৰাধনা কৰিব লাগিব। কি হয় যেতিয়া আমি আৰাধনা কৰোঁ? আৰাধনা কৰিলে আপোনাৰ মাইণ্ড ফ্ৰেছ হৈ যায়। আপুনি আৰাধনা কৰিলে আপুনি মহান হৈ গৈ থাকে, আৰু আপুনি শক্তিবিলাক পাই গৈ থাকে। যীশুখ্ৰীষ্টই কৈছিলে, যদি তোমালোকে মোৰ নামেৰে বাপ্তিস্মা লোৱা, তেতিয়া তোমালোকে ভূতবিলাকক খেদাব পাৰিব বুলি কৈছে। তেতিয়া তোমালোকে নৰিয়াৰ গাত হাত দিলে নৰিয়া সুস্থ হ'ব বুলি কৈছে। এই অথৰিটি আমি পাম। যেতিয়া আমি আৰাধনা কৰি থাকিম, তেতিয়া এই অথৰিটিবিলাক পাম। যীশুখ্ৰীষ্টই অথৰিটি দিছে। লুক চেপ্টাৰ 10:19 কৈছে যে, চোৱা, বিহল্ড বুলি কৈছে, মই তোমালোকক কেঁকুৰা বিছা আৰু সাপবিলাকক গচকিবৰ কাৰণে শয়তানৰ ওপৰত ক্ষমতা দিছো বুলি কৈছে। কাৰ ওপৰত ক্ষমতা দিছে? শয়তানৰ ওপৰত আমাক ক্ষমতা দিছে। কোনে দিছে? যীশুখ্ৰীষ্টই আমাক ক্ষমতা দিছে। He dwells in us. তেওঁ আমাক নিবাস কৰে। ক'ত নিবাস কৰে? আমাৰ সৈতে নিবাস কৰে। কোন? জিজাছ খ্ৰাইষ্ট। যীশুখ্ৰীষ্টই আমাৰ সৈতে নিবাস কৰে। গতিকে এই শৰীৰটোক আমি যুক্তিসংগত আৰাধনা কৰিব লাগিব। এই শৰীৰটোৰে আমি ঈশ্বৰক আমি সেৱা উপাসনা কৰিব লাগিব। আৰু এইটো কৰিলে কি হ'ব বুলি কৈছে? আৰু যেতিয়া আমি আৰাধনা কৰিম, আমি তেওঁৰ অথৰিটিবিলাক ল'ব পাৰিম, আমি ডমিনিয়ন কৰিব পাৰিম। এই পৃথিৱীত আমি অধিকাৰ ৰাখিব পাৰিম, ডমিনিয়ন কৰিব পাৰিম। আমি শয়তানক আমি ভৰিৰে গছকিব পাৰিম, শয়তানক আমি খেদাব পাৰিম। যা বুলি ক'লে যাব লাগিব, আহ বুলি ক'লে আহিব লাগিব। আমাৰ ওপৰত অধিকাৰ থাকিব, ডমিনিয়ন বুলি কৈছে। এই ডমিনিয়ন চিষ্টেমটো, এই অধিকাৰটো আমাৰ হাতত থাকিব। গতিকে এই অধিকাৰবিলাক আমি ল'ব লাগিব। যেতিয়া আমি তেওঁক আমি আৰাধনা কৰোঁ, তেতিয়া গীতমালাত 103 কৈছে, 103 নম্বৰত কৈছে যে, তেওঁৱে যে জিহুৱা ৰাফা হয়, তেওঁ যে হিলিং কৰে, আৰু তোমালোকৰ যে সকলো উপকাৰ কৰিছে, সেই উপকাৰবিলাক তোমালোকে নাপাহৰিবা বুলি কৈছে গীতমালা। তোমালোকে সেইটো গীতমালা 103 কৈছে, 1-2 কৈছে, কি কৈছে? তোমালোকে তেওঁৰ সকলোবোৰ উপকাৰ নাপাহৰিবা বুলি কৈছে। তেওঁৱে সুস্থকাৰী বুলি কৈছে। তেওঁৱে সুস্থকাৰী হয়, তেওঁৱে সুস্থকাৰী, আৰু তোমাক সকলো ধৰণেৰে তোমাক আশীৰ্বাদ কৰে বুলি কৈছে, আৰু তোমাক সকলো সময়ত তোমাক সহায় কৰোতা ঈশ্বৰক তোমালোকে নাপাহৰিবা বুলি কৈছে। তেওঁ আমাক আৰোগ্য দিয়ে, তেওঁ আমাক সকলোবোৰ দিয়ে। গতিকে তেওঁক আমি পাহৰিব নালাগে। আৰু আমি এটা কথা পাওঁ, আমি গালেটিয়াত আমি পাইছো, কি পাইছো? যে তোমালোকে যি ৰুবা তাকেহে খাবলৈ পাবা বুলি কৈছে। আমি এটা পদ পালো যে আমি পাইছো গালাটিয়ান চেপ্টাৰ 6-7 পাইছো, ৰিপিং এণ্ড ছোয়িং বুলি কৈছে। এটা কি পাইছে? যি আমি ৰুম তাকেহে খাবলৈ পাম, যিটো আপুনি ৰুব সেইটোহে খাবলৈ পাব। অৰ্থাৎ আপুনি যদি সদায় ভক্তি উপাসনা কৰে, সদায় যদি আৰাধনা কৰে, আপুনি সিমানেই স্পিৰিচুৱেলি, সিমানেই আপুনি আত্মিকভাৱে বৃদ্ধি পাব। আপুনি আত্মিক জগতত জয়যুক্ত লাভ কৰিব। জাকুব 4:7 কি ক'লে? এতেকে শয়তানক প্ৰতিৰোধ কৰা, তাতে শয়তান পলাই যাব। তোমালোকে প্ৰভুত ভক্ষীভূত হোৱা। আমি প্ৰভুত যেতিয়া আমি ভক্ষীভূত হৈ থাকিম, প্ৰভুৰ সৈতে আমি লগ লাগি থাকিম,
শয়তানক আমি দৌৰাই দৌৰাই দূৰ কৰিব পাৰিম, শয়তানক আমি দূৰ কৰিব পাৰিম, শয়তান আমাৰ পৰা ওলাই যাব। গতিকে সেইকাৰণে বাইবেলে কৈছে গালাতিয়া 6:7 যে তোমালোকে যি ৰুবা তাকেহে খাবলৈ পাবা, যি মানে ৰুম আমি তাকেহে খাবলৈ পাম, যি আমি ৰুম তাকেহে দাবলৈ পাম। অৰ্থাৎ আমি যদি বেছি আমি আৰাধনা কৰোঁ, যেতিয়া আমি বেছি আমি ঈশ্বৰক সময় দিম, সেই ঈশ্বৰৰ নিচিনা কামবিলাক আমিও কৰিব পাৰিম, ঈশ্বৰৰ নিচিনাকে আমিও কামবিলাক কৰিব পাৰিম। আৰু সেইকাৰণে এইটো কৈছে প্ৰকাশিত বাক্য 1:6 কৈছে যে মই তোমালোকক ৰজা আৰু পুৰোহিতৰ নিচিনা বনাইছো বুলি কৈছে, মোৰ ৰাজ্যত বুলি কৈছে তোমালোক হৈছে মোৰ ৰজা বুলি কৈছে। ঈশ্বৰে আমাক ৰজা বনাইছে, গতিকে আমি ডমিনিয়ন কৰিব পাৰিম, আমি ভিক্টৰী জীৱন যাপন কৰিব পাৰিম, ভিক্টৰী জীৱন যাপন কৰিব পাৰিম আমি যদি আৰাধনাত থাকো, বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য বুলি কৈছে ইব্ৰী 11:6। আপোনাৰ বিশ্বাস আছেনে? আৰাধনাত ইমানটো শক্তি আছে। বিশ্বাস হৈছে নেদেখা বস্তুৰ প্ৰমাণ প্ৰাপ্তি বুলি কৈছে, আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান বুলি কৈছে। এই সকলোবোৰ পাব যেতিয়া আপুনি আৰাধনা কৰিব, যেতিয়া আপুনি উপাসনা কৰিব, যেতিয়া আপুনি আত্মসমৰ্পণ কৰিব। আৰু মই বাৰে বাৰে কৈছো, আৰাধনা মানে এইটো নহয় যে মই এতিয়া গানেই গাই থাকিব লাগিব, খুব ধুনীয়া ধুনীয়া গানবিলাক মই শিকিব লাগিব আৰু গানবিলাক গাই থাকিব লাগিব, সেইটো নহয় আৰাধনা। আপুনি পুৱাই উঠি আপুনি ঈশ্বৰক ধন্যবাদ দিব লাগিব, আপুনি সেয়া উপাসনা কৰিব লাগিব, দিনটো কাম কৰি থাকিলে আপুনি ঈশ্বৰক ধন্যবাদ দিব লাগিব। তেওঁৰ ঘৰত ধন্যবাদেৰে উপস্থিত হোৱা বুলি কৈছে, তেওঁৰ সন্মুখত ধন্যবাদেৰে উপস্থিত হোৱা বুলি কৈছে। তেওঁ যে ঈশ্বৰ এই কথা জানা বুলি কৈছে, তেওঁ যে ঈশ্বৰ এই কথা জানা বুলি কৈছে। গতিকে তেওঁৰ অথৰিটিবিলাক আপোনাক লাগে নে নালাগে? তেওঁৰ প্ৰেমসমূহ আপোনাক লাগে নে নালাগে? তেওঁৰ শক্তিবিলাক আপোনাক লাগে নে নালাগে? আপোনাৰ ঘৰত শান্তি অহাটো লাগে নে নালাগে? আপুনি এই পৃথিৱীত ডমিনিয়ন কৰিব, অধিকাৰ ৰাখি কামবিলাক কৰিব, জয়যুক্ত জীৱন যাপন কৰিব, আপুনি এটা মহাশক্তিশালী জীৱন যাপন কৰিব, নে আপুনি লুজাৰ জীৱন যাপন কৰিব, নে আপুনি পৰি থকা জীৱন যাপন কৰিব, নে আপুনি বন্ধনত থকা জীৱন যাপন কৰিব, নে আপুনি অনাথ হৈ থাকিব? বাইবেলে কৈছে মই তোমালোকক, যীশুখ্ৰীষ্টই কৈছে মই তোমালোকক অনাথ কৰি এৰি নাযাওঁ বুলি কৈছে, মই তোমালোকৰ কাৰণে আকৌ আহিম আৰু মই পবিত্ৰ আত্মাক সহায়কাৰী হিচাপে পঠাই দিছো বুলি কৈছে। কাক? হু ইজ দেট? পবিত্ৰ আত্মা আছে, পবিত্ৰ আত্মা আমাৰ সৈতে আছে। গতিকে পবিত্ৰ আত্মা আমাৰ সৈতে আছে আৰু যীশুখ্ৰীষ্ট আমাৰ সৈতে এক কৰা হৈছে বুলি বাইবেলে কৈছে। যীশুখ্ৰীষ্ট আমাৰ সৈতে এক কৰা হৈছে বুলি কৈছে। অৰ্থাৎ মই যীশুখ্ৰীষ্টৰ নামেৰে যি যি খুজিম সেই সকলোবোৰ হ'ব যদি মই ৱৰ্শ্বিপ কৰোঁ, যদি মই আৰাধনা কৰোঁ। মই যীশুখ্ৰীষ্টৰ নামত যি খুজিম সেই সকলোবোৰ পাম যদি মই আৰাধনা কৰোঁ। গতিকে সেই এলেহুৱা কিমান কাল শুই থাকিব বুলি কৈছে? শুই থাকিব নালাগে বুলি কৈছে, উঠা আৰু আৰাধনা কৰা। বাইবেলে কৈছে তোমালোকে যীশুখ্ৰীষ্টক বিশ্বাস কৰা, ইয়েছ বিশ্বাস কৰো, তেন্তে ভূতেও বিশ্বাস কৰে বুলি কৈছে, আৰু ভূতেও যীশুখ্ৰীষ্টক জানি পেলাই কপে বুলি কৈছে। তো ভূতৰ মাজত আৰু আপোনাৰ মাজত পাৰ্থক্য কি? ভূতেতো এনেই ঘূৰি ফুৰে, যীশু আছে বুলি ভূতে জানে, কিন্তু ঘূৰি থাকে, একো আৰাধনা নকৰে, একো ফেলশ্বিপ নকৰে, একো সহযোগিতা নাৰাখে, এনেই ঘূৰি ফুৰে ভূতটো ঘূৰি ফুৰে। আপুনিও সেই একেই ভূত নেকি? আপুনিও এনেই ঘূৰি থাকে নেকি? যীশুক জানে, ইয়েছ যীশু আছে এজন, যীশু মহান আছে, আৰু ভূতৰ নিচিনাকে ঘূৰি থাকে নেকি? ন বুলি কৈছে। যদি শক্তি লাগে তেন্তে এই ভক্তিত আছে বুলি কৈছে। যদি শক্তি লাগে তেন্তে এই ভক্তিত আছে, আৰাধনাত আছে, তেওঁৰ সেৱাত আছে, তেওঁৰ প্ৰণিপাতত আছে, তেওঁৰ আৰাধনাত আছে। গতিকে সেই প্ৰিয়সকল, আৰাধনা কৰিবৰ কাৰণে নাপাহৰিব। ৰাতিপুৱাই উঠক, আপুনি ধন্যবাদ দিয়ক, দিনটো কাম কৰি আছে ধন্যবাদ দিয়ক, আৰাধনা কৰক, আৰাধনা কৰক, আৰাধনা কৰক। এই আৰাধনাতে আপোনাৰ জীৱন সফল হ'ব। এই আৰাধনাই আপোনাৰ জীৱন সফল কৰিব। এই আৰাধনাই আপোনাৰ জীৱন পৰি থকাৰ পৰা ওপৰত উঠাব। আপোনাৰ যিটো পদবী আছে সেই পদবীৰ পৰা উচ্চ পদবী দিব। আৰু সেইকাৰণে তেওঁ কৈছে মই মূৰ্খবিলাকক বাছি লৈছো বুলি কৈছে, যাতে জ্ঞানী লোকসকলক মই তেওঁলোকক লাজ দিব পাৰো বুলি কৈছে। আপোনাক বাচিছে, আপোনাক মাতিছে, আপোনাক মাতি থকাৰ অৱস্থাত আপুনি কিয় অহা নাই? আপুনি কিয় আৰাধনা কৰিবৰ কাৰণে, উপাসনা কৰিবৰ কাৰণে এলাহ? কিয় টোপনিয়াই থাকা? সেই টোপনিয়াজন বুলি কৈছে সাৰ পোৱা, আৰু তাতে খ্ৰীষ্টই তোমালোকক পোহৰ দিব বুলি কৈছে। উঠা, উঠা ভাই, উঠা, উঠা আৰু আৰাধনা কৰ আৰু উপাসনা কৰ আৰু তেওঁৰ স্তুতি মহিমাৰে পৰিপূৰ্ণ কৰ। তোমালোকে দাইখা ৰাসত মতলীয়া নহবা, তাত নষ্টামী আছে বুলি কৈছে। কিন্তু পবিত্ৰ আত্মা আৰু সেই আৰাধনা আৰু সেই উপাসনা, সেই ভক্তিত তোমালোকে মগ্ন হৈ তাত লাগি থাকা বুলি কৈছে। তাত তোমালোকৰ উন্নতি আছে বুলি কৈছে, তাত উন্নতি আছে বুলি কৈছে।
কিন্তু নাই ভাই, ৰাতিপুৱা উঠিলে মোক আমনি লাগে, প্ৰাৰ্থনা কৰিব মন নাযায়। কিয় প্ৰাৰ্থনা কৰিব মন নাযায় ভাই? আৰে তোমাৰ যিটো উশাহ চলি আছে, যিটো মানে আপোনাৰ এইটো ষ্ট্ৰাক চলি আছে, যিটো আপোনাৰ জীৱন চলি আছে, সেই জীৱনটো কোনে দিছে? কোনে দিছে ভাই? সেইকাৰণে গীতমালা 103 কি ক'লে? যে তেওঁৰ সকলোবোৰ যিবোৰ উপকাৰ কৰিলে, সেই উপকাৰবিলাক নাপাহৰিবা ভাই, নাপাহৰিবা। তেওঁৰ উপকাৰবিলাক নাপাহৰিবা আৰু তেওঁক ধন্যবাদেৰে উপচাই দিবা বুলি কৈছে। তেতিয়া কি হ'ব? তেতিয়া আমাৰ এই অথৰিটিবিলাক আহিব, আপুনি যি খুজিব সেয়াই পিতৃয়ে দিব বুলি কৈছে। সেয়াই পিতৃয়ে আপোনাৰ নামত পঠাই দিব বুলি কৈছে। আপোনাৰ নামত পঠাই দিব। আৰু সেইকাৰণে বাইবেলে কৈছে যে মই ভগ্নচেতিয়া হৃদয়ৰ কাষত আছো বুলি কৈছে। কি? হু হেজ ব্ৰকেন হাৰ্ট বুলি কৈছে, মই তেওঁৰ কাষত আছো বুলি কৈছে। আপুনি তেওঁ ব্ৰকেন হাৰ্ট নহয়েই, আপুনি ভগ্নচিতিয়া নহয়েই দেখোন। কি আপুনি বুকু ঢুকে ঢুকে প্ৰাৰ্থনা কৰিব? প্ৰাৰ্থনা কৰিবলৈ মন নাযায় বুলি কৈছে আপুনি, আৰাধনা কৰিবলৈ মন নাযায় বুলি কৈছে, আৰু ঈশ্বৰ আপোনাৰ কাষত থাকিব নেকি? ঈশ্বৰে আপোনাৰ কাষত থাকিব? নাথাকে। আপুনি ঈশ্বৰক আৰাধনা কৰক। আপুনি ঈশ্বৰক আৰাধনা কৰক, ভগ্নচিতিয়া হওক, তেওঁ আপোনাৰ কাষত থাকিব। আৰু তেওঁ আপোনাৰ সকলোবোৰ কি কৰিব? দুখ বেদনাবোৰ দূৰ কৰিব। আপুনি নকৰে আৰু আপুনি চিন্তা কৰি থাকে, এইটো মোৰ দুখবিলাক দূৰ হৈ যোৱাহেঁতেন, মোৰ এই চিন্তা ভাৱনাবোৰ দূৰ হৈ যোৱাহেঁতেন, ইমান সমস্যা আছে, মোৰ ল'ৰা ছোৱালীৰ সমস্যা আছে, এইটো সেইটো এইবিলাক ঠিক হৈ যোৱাহেঁতেন খুব ভাল আছিলে। হে মেৰে প্ৰিয় ভাই ভনী, যীশুখ্ৰীষ্টই কি ক'লে? মথি 11 অধ্যায় 28 পদত কৈছে, সেই পৰিশ্ৰান্ত ভাৰাক্ৰান্ত, সেই চিন্তা কৰা ব্যক্তিসকল মোৰ কাষত আহা, মই কি দিম? জিৰণি দিম বুলি কৈছে। মই জিৰণি দিম। তেওঁ নিজে মাতি আছে, সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া বুলি কৈছে। ভাই, চিন্তাৰ ওপৰত ভাৰবিলাক তেওঁৰ ওপৰত পেলা। কিয় প্ৰাৰ্থনা কৰিব ভয় খাওঁ? কিয় প্ৰাৰ্থনা কৰিবৰ কাৰণে ভয় খাওঁ? প্ৰাৰ্থনা কৰিবৰ কাৰণে ভয় খাব নালাগে। ৱৰ্শ্বিপ কৰিলে আমাৰ তাত আনন্দ আছে। আৰু ৱৰ্শ্বিপ ইজ কমাণ্ডেড বাই গড। এইটো এটা ঈশ্বৰৰ এটা আদেশ হয়, হা, কমাণ্ড হয়, যীশুখ্ৰীষ্টৰ এটা কমাণ্ড হয়, এইটো ঈশ্বৰৰ এটা কমাণ্ড হয়। মথিউ 4 অধ্যায় 10 পদত লিখা আছে, এইটো এটা ঈশ্বৰৰ আদেশ হয়। এই আদেশটো আমি পালন কৰিব লাগিব। যেনেকুৱা আপোনাৰ বাপ্তিস্মা লোৱাটো প্ৰয়োজন, ঠিক তেনেদৰে আপুনি ঈশ্বৰৰ কাৰণে আৰাধনা কৰাটো প্ৰয়োজন। ৱৰ্শ্বিপ ব্ৰিংছ আছ নিয়াৰ টু গড। এই আৰাধনাই ঈশ্বৰৰ কাষ চপাই নিয়ে। জাকুব 4 অধ্যায় 8 পদত লিখা হৈছে। এই আৰাধনাই ঈশ্বৰৰ উপস্থিতিত লৈ আহে বুলি কৈছে। ঈশ্বৰৰ উপস্থিতি আমাৰ কাষত লৈ আহে। গীতমালা 22 অধ্যায় 3 পদত লিখা আছে। ৱৰ্শ্বিপে আমাক শান্তি দিয়ে বুলি কৈছে। ঈশ্বৰে আমাক এই আৰাধনাই, এই উপাসনাই কি কৰে বুলি কৈছে? আমাৰ জীৱনত শান্তি আনে বুলি কৈছে। ফিলিপিয়া 4 অধ্যায় 6-7 পদত কৈছে। ৱৰ্শ্বিপে আমাক শক্তি আৰু জয়যুক্ত জীৱন দিব পাৰে। ক্ৰনিকেলছ 20 আৰু তাৰ 21-22 পদত লিখা আছে। ৱৰ্শ্বিপে আনন্দ লৈ আহিব পাৰে। গীতমালা 16 অধ্যায় 11 পদত লিখা আছে। ৱৰ্শ্বিপে আমাক ট্ৰান্সফৰ্ম, নতুন জীৱন দিব পাৰে। নতুন জীৱন 2 Corinthians 3:18 লিখা হৈছে। ৱৰ্শ্বিপ আমাৰ এটা ভাল পাৰ্পছ হয়, ভাল উদ্দেশ্য। এই পৃথিৱীত জীয়াই থকাৰ উদ্দেশ্যটোৱেই ৱৰ্শ্বিপ। এই পৃথিৱীত জীয়াই থকাৰ যিটো উদ্দেশ্য, আমাক যে মানুহ হিচাপে বনালে ঈশ্বৰে, এইটোৱে হৈছে আৰাধনা। মোৰ এটা ভিডিঅ' আছে, এই ভিডিঅ'টো চাব পাৰে। ওপৰত এই ক্লিক কৰি এই ভিডিঅ'টো চাব পাৰে। ইয়াত লিখা হৈছে যে ঈশ্বৰে মানুহক কিয় নিৰ্মাণ কৰিলে। Why did God create? ঈশ্বৰে কিয় মানুহ নিৰ্মাণ কৰিলে, এই ভিডিঅ'টো চালে গম পাব পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আশীৰ্বাদ কৰক আৰু আৰাধনা কৰিবৰ কাৰণে নাপাহৰিব। আৰাধনা কৰিলে বহুত বেনিফিট আছে বুলি আপুনি এতিয়া গম পালে। কি আছে? জীৱন আছে। আৰাধনাত কি আছে? জীৱন আছে। আৰাধনাত কি আছে? সামৰ্থ্য আছে। সেইকাৰণে এটা গান এটা আছে, আৰাধনা মে হে ছুটকাৰা, আৰাধনা মে হে চংগাই, शरीर दे आत्मा में शांति आनंद देता है, जान से भी प्यारा प्रभु। शरीर दे आत्मा में शांति आनंद देता है, जान से भी प्यारा प्रभु।
प्रार्थना करो या आराधना करो, वो अच्छा है न भला है, छुटकारा पाए हमेशा, हालेलुया, छुटकारा पाए हमेशा। यस, সদায় হালেলুয়া 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 কৈ থাকক। তাত ছুটকাৰা আছে, তাত জীৱন আছে, তাত আনন্দ আছে, তাতে সকলোবোৰ আছে। মই প্ৰাৰ্থনা কৰিম আপোনাৰ জীৱন সলনি হ'ব। ঈশ্বৰ আশীৰ্বাদ কৰক। আৰু আজিৰ পৰাই আৰাধনা, উপাসনা, ভক্তি, প্ৰশংসা, স্তুতি গীত, প্ৰশংসা গীত আৰু প্ৰণিপাত, সেৱা, উপাসনা সকলোবোৰ কৰি থাকক ঈশ্বৰৰ নামত। গোটেই দিনটো ঈশ্বৰক দিয়ক। মই প্ৰাৰ্থনা কৰিম। সেই মহান ঈশ্বৰ যি হোৱা পিতা, তুমি এই কথাটো শিকাই দিয়াৰ কাৰণে ধন্যবাদ পিতা। যিজনে এই কথাটো শুনি আছে আৰু যি চাই আছে, তেওঁক তুমি আশীৰ্বাদ কৰি তেওঁৰ জীৱন পৰিৱৰ্তন কৰা। তেওঁ যেন বুজি পায় প্ৰভু আৰাধনাৰ শক্তি কিমান, আৰাধনাত কি আছে পিতা, এই কথা তেওঁ যেন বুজি পায়, তেওঁক তুমি সহায় কৰা। সেই মহান ঈশ্বৰ যি হোৱা পিতা পৰমেশ্বৰ, তুমি প্ৰত্যেকৰ জীৱন সলনি কৰিব পৰা ঈশ্বৰ যি হোৱা হয়। গতিকে প্ৰভু তেওঁৰ জীৱন তুমি সলনি কৰিবা। তেওঁকো তুমি আৰাধনাৰ বিষয়ে বুজি পাবৰ কাৰণে সহায় কৰা। সেই পবিত্ৰ আত্মা তুমি তেওঁক সহায় কৰা। পবিত্ৰ আত্মা তেওঁৰ সৈতে তুমি থাকি তেওঁৰ জীৱন পৰিৱৰ্তন কৰা। মই প্ৰভু যীশুখ্ৰীষ্টৰ নামত তেওঁৰ জীৱনত মই আশীৰ্বাদ কৰিছো। যোনেই নাচাওক কিয়, যোনেই চাই আছে পিতা পৰমেশ্বৰ, জীৱিত যীশুখ্ৰীষ্টৰ নামত মই তেওঁৰ জীৱনত মই আশীৰ্বাদ কৰিছো। একৰ্ডিং টু প্ৰভু, মই তোমাৰ দাগ হিচাপে প্ৰভু মই তেওঁক ব্লেছ কৰিলো। ইন দ্য নেম অফ জিজাছ খ্ৰাইষ্ট আই ব্লেছ। মই আশীৰ্বাদৰ ঘোষণা কৰিলো। যীশুখ্ৰীষ্টৰ নামত মই আশীৰ্বাদ দিছো। তেওঁৰ জীৱন পৰিৱৰ্তন হ'ল প্ৰভু যীশুখ্ৰীষ্টৰ নামত। আমেন। এই প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত মই মাগিছো। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমেন।